হেল্ল' গাইজ, স্বাগতম জনাইছোঁ মোৰ অন্য এটি মিনি ব্লগলৈ বুলি। আজি আকৌ লগৰজনী আৰু মই ওলাইছোঁ লগৰজনী এনায়েকৰ ঘৰলৈ বুলি। আৰু এইফালে চাওকচোন 5টাই বাজিলে, কিন্তু বেলি মাৰ যাবলৈ বুলি হোৱাই নাই। আৰু এইফালে চাৰিওফালে সেউজীয়া সেউজীয়া, তাৰ মাজেৰে আমি। মোৰ পিছে এনেকুৱা সেউজীয়া পৰিৱেশ বহুতেই ভাল লাগে, মানে আবেলিটো মোৰ সদায় প্ৰিয়। আৰু মানে সেয়েহে এনেকুৱা আবেলিত যদি ক'ৰবালৈ যাবলৈ পাওঁ ন, তেতিয়া আৰু অলপ বেছিয়ে ভাল লাগে। আৰু এয়া চাওকচোন, এনেকুৱা সেউজীয়াবোৰ দেখিলে সঁচাকৈ মনত মানে কিবা কিবি থাকিলেও সকলোবোৰ আঁতৰি যায়, মানে দুখ বেদনাৰ কথা কৈছোঁ। আৰু এইফালে মুকলি হাৱা খাই খাই আহি আছোঁ। মই হ'লে হেলমেট নাই পিন্ধা দেই, ইমান মুকলি ৰাস্তা। আৰু এয়া মতা কুকুৰা তিনিআলি বুলি কয়, ইয়াতে আমি মিঠাই বিস্কুট কিবা কিবি লৈ লৈছোঁ। এনাই ঘৰলৈ যাম যেতিয়া খালী হাতেৰে গ'লে হ'বনে। আৰু এয়া চাওকচোন, সন্ধিয়া হৈ আহিলে, আমি আকৌ মিঠাই কিবা কিবি লৈ যাত্ৰা আৰম্ভ কৰি দিলোঁ। আৰু অলপ সময়ৰ পাছতে পালোহি এনাইহঁতৰ ঘৰ। ইয়াতে দদৈ মানে আমাক পূৰা হহুৱাইছে, বহুত দিনৰ মূৰত লগ পাইছোঁ যে নাতিনীয়েকজনীক। আৰু ইয়াত পানী চানী খাই ল'লোঁ, তাৰপাছতে দিলে চাহ আপাই, চাহো খাই ল'লোঁ। তাৰপিছত আকৌ কথা চথা পাতি মেলি ভাত খাব বুলি সময় হ'লেই নহয়, মানে পটককৈ যায়গৈ সকলোবিলাক লগতে থাকিলে টাইমটো। আৰু এইফালে কথা চথা পাতি মেলি ৰাতি শুবৰ হ'লেই নহয় বাৰু। আজিৰ মিনি ব্লগটো ইমানেই। লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব দেই। আজিলৈ বাই, গুড নাইট।